প্ৰবল ইচ্ছাশক্তিয়ে আজৰি আনিব পাৰে সফলতা। একাগ্ৰতাৰ বলত মানুহে অসাধাৰণকো কৰিব পাৰে সাধাৰণ। আজি আমি আপোনালোকক ক'ম এনে এক কাহিনী, যি কাহিনী সমাজৰ বাবে হৈ পৰিছে আদৰ্শ। সপোন দেখাৰ অধিকাৰ সকলোৰে আছে। পৃথিৱীৰ প্ৰতিজন মানুহেই সপোন দেখিব পাৰে। কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে গঢ়া প্ৰতিটো সপোনেই বাট মুকলি কৰে সফলতাৰ। মানুহে সপোন দেখিব লাগে, সপোনবোৰেই পোহৰাই তোলে জীৱন। আজিৰ কাহিনী এক পৃথক কাহিনী। এগৰাকী IAS বিষয়াৰ সংগ্ৰামী জীৱনৰ কাহিনী এয়া। মাতৃ এগৰাকী দৈনিক মজুৰি লাভ কৰা শ্ৰমিক। পুত্ৰই প্ৰথম প্ৰচেষ্টাতেই UPSCত লাভ কৰিলে 884 ৰেংক। চাওঁ আহক ৰাজস্থানৰ হিমান্ত পাৰিকৰ এই প্ৰেৰণাময় কাহিনী। এগৰাকী IAS বিষয়াৰ অনুপ্ৰেৰণামূলক কাহিনী এয়া, যিটো কাহিনীয়ে মন চুই যাব আপোনাৰো। এয়া ৰাজস্থানৰ নিবাসী হিমান্ত পাৰিকৰ সংগ্ৰামৰ গাথা। আৰ্থিকভাৱে অতিকৈ দুৰ্বল হিমান্ত পাৰিকৰ মাতৃ এগৰাকী দৈনিকভাৱে মজুৰি লাভ কৰা শ্ৰমিক। দিনে 70 টকাকৈ বেতন লাভ কৰিছিল মাতৃয়ে। এটা সময়ত হিমান্তৰ হাতত নাছিল কিতাপ কিনিবলৈ পইচা। সেই সময়ত কোনো কোচিং নোলোৱাকৈ শিক্ষকৰ পৰা কিতাপ ধাৰলৈ লৈ চলাইছিল UPSCৰ প্ৰস্তুতি আৰু 2023 বৰ্ষত অনুষ্ঠিত ভাৰতীয় লোকসেৱা আয়োগত অন্তৰ্ভুক্ত হৈ প্ৰথম প্ৰচেষ্টাতেই 884 ৰেংক লাভ কৰে হিমান্ত পাৰিকে। বৰ্তমান IAS হিমান্ত পাৰিক ৰূপে জনাজাত হ'ল ৰাজস্থানৰ এই দৰিদ্ৰ পৰিয়ালৰ যুৱকজন। সঁচাকৈ সংগ্ৰামকো আদৰি লৈ জীৱন পথত আগুৱাব খুজিলে সকলো কৰ্মতেই সফলতা পাব পাৰি, আজৰি আনিব পাৰি সফলতা। তাৰে এক উদাহৰণ হৈ ৰ'ল ৰাজস্থানৰ হিমান্ত পাৰিক। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট। প্ৰবল ইচ্ছাশক্তিয়ে আজৰি আনিব পাৰে সফলতা। একাগ্ৰতাৰ বলত মানুহে অসাধাৰণকো কৰিব পাৰে সাধাৰণ। আজি আমি আপোনালোকক ক'ম এনে এক কাহিনী, যি কাহিনী সমাজৰ বাবে হৈ পৰিছে আদৰ্শ। সপোন দেখাৰ অধিকাৰ সকলোৰে আছে। পৃথিৱীৰ প্ৰতিজন মানুহেই সপোন দেখিব পাৰে। কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে গঢ়া প্ৰতিটো সপোনেই বাট মুকলি কৰে সফলতাৰ। মানুহে সপোন দেখিব লাগে, সপোনবোৰেই পোহৰাই তোলে জীৱন। আজিৰ কাহিনী এক পৃথক কাহিনী। এগৰাকী IAS বিষয়াৰ সংগ্ৰামী জীৱনৰ কাহিনী এয়া। মাতৃ এগৰাকী দৈনিক মজুৰি লাভ কৰা শ্ৰমিক। পুত্ৰই প্ৰথম প্ৰচেষ্টাতেই UPSCত লাভ কৰিলে 884 ৰেংক। চাওঁ আহক ৰাজস্থানৰ হিমান্ত পাৰিকৰ এই প্ৰেৰণাময় কাহিনী। এগৰাকী IAS বিষয়াৰ অনুপ্ৰেৰণামূলক কাহিনী এয়া, যিটো কাহিনীয়ে মন চুই যাব আপোনাৰো। এয়া ৰাজস্থানৰ নিবাসী হিমান্ত পাৰিকৰ সংগ্ৰামৰ গাথা। আৰ্থিকভাৱে অতিকৈ দুৰ্বল হিমান্ত পাৰিকৰ মাতৃ এগৰাকী দৈনিকভাৱে মজুৰি লাভ কৰা শ্ৰমিক। দিনে 70 টকাকৈ বেতন লাভ কৰিছিল মাতৃয়ে। এটা সময়ত হিমান্তৰ হাতত নাছিল কিতাপ কিনিবলৈ পইচা। সেই সময়ত কোনো কোচিং নোলোৱাকৈ শিক্ষকৰ পৰা কিতাপ ধাৰলৈ লৈ চলাইছিল UPSCৰ প্ৰস্তুতি আৰু 2023 বৰ্ষত অনুষ্ঠিত ভাৰতীয় লোকসেৱা আয়োগত অন্তৰ্ভুক্ত হৈ প্ৰথম প্ৰচেষ্টাতেই 884 ৰেংক লাভ কৰে হিমান্ত পাৰিকে। বৰ্তমান IAS হিমান্ত পাৰিক ৰূপে জনাজাত হ'ল ৰাজস্থানৰ এই দৰিদ্ৰ পৰিয়ালৰ যুৱকজন। সঁচাকৈ সংগ্ৰামকো আদৰি লৈ জীৱন পথত আগুৱাব খুজিলে সকলো কৰ্মতেই সফলতা পাব পাৰি, আজৰি আনিব পাৰি সফলতা। তাৰে এক উদাহৰণ হৈ ৰ'ল ৰাজস্থানৰ হিমান্ত পাৰিক।
নিউজ ডেস্ক রিপোর্ট, রাইজিং নর্থ ইস্ট।